বন্ধুসকল, আজি মই আপোনালোকলৈ আগবঢ়াই আনিছো আন এটা মোৰ নতুন ভিডিঅ'। এই ভিডিঅ'টো সহায়ক লৈ হেল্পক লৈ মই কেইটামান কথা দি এই ভিডিঅ'টো সাজি উলিয়াইছো। সহায় কি বস্তু? সহায় হ'ল এজনে আনজনৰ কামত অহা, এজনে আনজনৰ বিপদত সুখত দুখত এজনে আনজনৰ লগত জড়িত হৈ তেওঁক প্ৰদৰ্শন কৰা, এইটোকে আমি সহায় বুলি জানো। আমি মানুহবোৰ যে আছো, আমি সমাজ প্ৰিয়, আমি সমাজ পাতি থাকি ভাল পাওঁ। মানুহবিলাকে আমি সদায় সমাজত বসবাস কৰোঁ আৰু এই সমাজখনত বিভিন্ন ধৰণৰ মানুহবিলাকে আমি বসবাস কৰোঁ। সকলোৱে একত্ৰিত হৈ সমাজ পাতি বসবাস কৰি ভাল পাওঁ। এখন সমাজ উন্নতিৰ দিশত আগবাঢ়ি যাবলৈ হ'লে অকলে যাব নোৱাৰে, এজনে আনজনক সহায় কৰিব লাগিব, এজনে আনজনক হেল্প কৰিব লাগিব। তেতিয়াহে আমাৰ সমাজখন কি হ'ব, দিনক দিনে ক্ৰমান্বয়ে কি হ'ব, উন্নতিৰ দিশত আহিব, ষ্ট্ৰং হ'ব, শক্তিশালী হ'ব। আৰু যদি আমি ইজনে সিজনক যদি সহায় কৰাটো যদি বাদ দিওঁ, তেনেহ'লে সমাজখন লাহে লাহে নিম্নগামী হৈ আহিব, শক্তিশালী নহয়, কি হ'ব, শক্তিৰ পৰিমাণ কমি আহিব, দুৰ্বল হৈ আহিব সমাজখন। গতিকে সমাজ এখনক আগবঢ়াই ল'ব হ'লে ইজনে আনজনক সহায় কৰাটো অতিকৈ প্ৰয়োজনীয়। ইজনে আনজনক সহায় কৰিলে, মই আজি এজনক সহায় কৰিলোঁ, তাতে মোৰ একো ক্ষতি নহয়। সহায় কৰাৰ পিছত আপুনি চাব, এজন মানুহক যেতিয়া আপুনি জানে প্ৰাণে পাৰিশ্ৰমিক হওক বা অলপ টকা পইচা দি যদি আপুনি হেল্প কৰিব পাৰিছে, আপোনাৰ মনটো ভাল লাগিব। এইটো এটা মহানুভৱ এইটো। কাৰণ আপুনি আজি এজনক সহায় কৰিব, কাইলৈ যদি আপোনাৰ কিবা এটা বিপদ হয়, আপুনি চাব সেইজন মানুহ দৌৰি আহিব আপোনাক সহায় কৰিবলৈ। গতিকে সমাজ এখনত যেতিয়া বসবাস কৰিম, আমি ইজনে আনজনক আমাক সহায় কৰি থাকিব লাগিব। এইখিনিতে মই সৰু এটা গল্প সন্নিৱিষ্ট কৰিব খুজিছোঁ, যে এইটো এই গল্পবিলাক আমি সৰুতে কিতাপত পঢ়িছিলোঁ, এইবিলাক মৰেল ষ্টৰী হয়। যে এদিনাখনৰ কথা, এটা সিংহ শুই আছিলে, টোপনি দি আছিলে। এইখিনিতে এটা নিগনি কেনেবাকৈ আহি সিংহজনৰ কোচৰ ভিতৰত সোমাই গ'ল। যেতিয়া সোমাই গৈছে, সিংহটো সাৰ পাই খঙতে অগ্নিশৰ্মা আৰু এই নিগনিটোক চেপি ধৰিছে। অগ্নিশৰ্মা হৈছে যে তোমাৰ ইমান সাহস, যে মই বনৰ ৰজা আৰু তুমি এটা সামান্য নিগনি হৈ মোৰ ইয়াত আহিছা, মোৰ টোপনিক তুমি নষ্ট কৰিছা, তোমাক আজি মই মাৰি পেলাম। এইখিনি কথা কোৱাৰ লগে লগে নিগনিটোৱে কি কৰিলে, ভয়তে কাতৰ কৰিলে যে মহাৰাজ, মোৰ ভুলতে মই এনেকা আপোনাৰ ওচৰত আহিছোঁ, গতিকে মোক ক্ষমা কৰক, আপুনি যদি কেতিয়াবা বিপদত পৰে মই আপোনাক সহায় কৰিম। এইখিনি কথা শুনি সিংহই কি কৰিলে, উচ্চ স্বৰে হাঁহি দিলে, ইটিকিং এটা কৰিলে যে তুমি ইমানখিনি এধানিমান নিগনি, তুমি মোক কি সহায় কৰিবা। যি কি নহওক, তেওঁ কিবা এটা ভাবি নিগনিটোক এৰি দিলে। এনেকৈ কিছুদিন যোৱাৰ পাছত হঠাতে এদিনাখন কি হ'ল, এজন চিকাৰী আহি পেলাই কি কৰিলে, নিগনিটোৰ ওপৰত জাল পাতি দিলে। নিগনিটো জালত ফচি গ'ল। ফচি যোৱাৰ পাছত তেওঁ বিভিন্ন চেষ্টা কৰিল, কিন্তু জালৰ পৰা মুক্ত হ'ব নোৱাৰিলে। আৰু সেইখিনি সময়ত এই নিগনিটো কি কৰিছিল, ইয়াৰ ওচৰেদি ক'ৰবাত গৈ আছিল। তেওঁ গৈ থকা অৱস্থাত দেখা পালে যে সিংহটোৱে বিপদত পৰি ককবকাই আছে। তেতিয়া নিগনিটোৱে কি কৰিলে, ওচৰত গৈ পেলাই, মহাৰাজ আপুনি চিন্তা নকৰিব, মই আপোনাক ইয়াৰ পৰা ৰক্ষা কৰিম। তেতিয়া নিগনিৰ দাঁতবিলাকতো বিৰাট চোকা। নিগনিয়ে সেই দাঁতেৰে এই জাল কি কৰিলে, দাঁতেৰে জালবিলাক কাটি জালটো কাটি সিংহটোক তাৰ পৰা উদ্ধাৰ কৰি আনিলে। তেতিয়া সিংহটোৱে অনুভৱ কৰিলে আৰু নিগনিটোক ক'লে যে বোলে হয়, যে সহায় কৰিবলৈ যাওঁতে সৰু আৰু ডাঙৰৰ কথা নাই, মই আজি বাৰুকৈয়ে তোমাৰ ওচৰত চিৰকৃতজ্ঞ যে তুমি মোক ইমান এটা ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিলা। গতিকে বন্ধুসকল, চাওক যে আমি কাকো ইটিকিং কৰিব নালাগে যে মই এই মানুহজনক সহায় কৰিম, তেওঁ কাইলৈ মোক সহায় কৰিব পাৰিবনে নাই সেইখিনি পিছৰ কথা।
কিন্তু চাব সেই মানুহজনে আপোনাক আহি এদিনাখন সহায়ত আপোনাৰ আহিব পাৰে। গতিকে সহায় কৰাৰ পাছত আমাৰ মনটো এনেও ভাল লাগি থাকে। আৰু ইংৰাজীত এষাৰ কথা আছে, লাভ এণ্ড কাইণ্ডনেছ নেভাৰ ৱাষ্টেড। লাভ এণ্ড কাইণ্ডনেছ নেভাৰ ৱাষ্টেড। ইফ ইউ হেল্প আদাৰ্ছ দে উইল হেল্প ইউ। ইফ ইউ হেল্প আদাৰ্ছ দে উইল হেল্প ইউ। ইজনে সিজনক যদি আমি হাত ধৰি যদি আমি টানি লৈ যাব নোৱাৰো, তেনেহ'লে আমাৰ সমাজখন কি শক্তিশালী নহ'ব, আমাৰ সমাজখন উপকৃত নহ'ব। আমি সমাজত অকল বাস কৰিলেই নহ'ব, আমি সমাজত বাস কৰি আছো, সমাজ পাতি আমি সকলোৱে ইয়াতে জীৱন নিৰ্বাহ কৰি আছো, অকলে তেনেকুৱা থাকিলে নহ'ব। সকলোৰে বিপদত মাত দিব লাগিব। তেওঁলোকক শাৰীৰিকভাৱে হওক, অলপ টকা পইচাৰে হওক, অৰ্থৰে হওক অলপ সহায় কৰিব লাগিব। চাব আপোনাৰো এদিনাখন বিপদত সেইজন বা সেই ওচৰ চুবুৰীয়াই বা সেই অঞ্চলৰ মানুহে আপোনাক সহায় কৰিব। আৰু আমাৰ যিবিলাক ল'ৰা ছোৱালীবিলাক আছে, সৰুৰে পৰা তেওঁলোকক সহায় কৰাৰ যিটো পদ্ধতি, এইবিলাক ঘৰত আমাক শিক্ষা দিয়া প্ৰয়োজন। কাৰণ হেল্পিং কৰাটো এটা মহান কাম, এজনে আনজনক সহায় কৰাটো মহান কাম। ল'ৰা ছোৱালীবিলাকক আমি ঘৰত বিভিন্ন ধৰণৰ এই মৰেল ষ্টৰিবিলাক পঢ়াই বা কিছুমান কথা বতৰাৰ জৰিয়তে বা গল্পৰ জৰিয়তে, বিভিন্ন কাম কাজৰ জৰিয়তে ইজনে যে আনজনক সহায় কৰিলে, মানে সৰু বাচ্চাবিলাকক ঘৰতে সৰুৰ পৰাই যে ইজনে আনজনক বিপদৰ সময়ত সহায় কৰাৰ যিটো পদ্ধতি, এইখিনি শিকোৱাটো আমাৰ অতিকৈ প্ৰয়োজন। কাৰণ সহায় অবিহনে এখন সমাজ কেতিয়াও উন্নতি হ'ব নোৱাৰে। অকল নিজৰ উন্নতি হ'লে নহ'ব, সমাজখনৰ সৰ্বাংগীন উন্নতি হোৱাটোৱে আমাৰ কাম্য হ'ব লাগিব। তেতিয়াহে আমি এজন সুনাগৰিক বা এজন ভাল সমাজ গঢ়ি তুলিবলৈ আমি সক্ষম হ'ম। গতিকে বন্ধু বান্ধৱীসকল, মোৰ যদি এই হেল্পিং সহায় কৰা এই কথাবিলাক যদি আপোনালোকক ভাল লাগে, মোৰ এই ভিডিঅ'টোক বেছি কৰি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।